ইফালে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ। অশোক শৰ্মাই চৰকাৰী ভূমি দখল কৰি কৃষি পাম্প স্থাপন কৰাৰ গুৰুতৰ অভিযোগ। কৃষি পাম্প স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ হৰিয়হতলীবাসীৰ। বিধায়ক হৈ থকাৰ সময়ত অশোক শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ। শৰ্মাৰ কৃষি পামৰ সন্মুখত প্ৰতিবাদ স্থানীয় ৰাইজৰ। শীঘ্ৰেই অশোক শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন হৈছে। শীঘ্ৰেই অশোক শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন হৈছে আৰু তেওঁ যেতিয়া বিধায়ক হৈ আছিল, বিজেপিৰ বিধায়ক হৈ আছিল 2016 পৰা 21লৈকে, সেই সময়ছোৱাতেই এই চৰকাৰী ভূমি বেদখল কৰি কৃষি পাম্প পতাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জলাশয় তেওঁ দখল কৰিছে। আমাৰ এই আজি জলাশয়টো দখল কৰাৰ কাৰণত আমাৰ বানপানীৰ পানীৰ ওলাই নাযায় আজিকালি। আজি চাওক, এই ৱালখন ৰাস্তা দিছে, তেওঁ কিমান মাটি তেওঁ দখল কৰিছে। এটা বহুমুখী ছেক্ৰেটাৰী হৈ পেলাই তেওঁ এনেকৈ মাটি কেনেকৈ দখল কৰিব পাৰে ন? তেওঁ আপোনালোকে চাওক, 2 ঠেট 3 ঠেট তেওঁ ফাৰ্ম বনাইছে। এই মাটিবিলাক কেনেকৈ কিনিছে? তেওঁ যদি শুদ্ধ নিকা মানুহ হয়, তেওঁ আমাক ৰাজহুৱাভাৱে তেওঁক এই কথাখিনি জনাওক যে ইমান মাটি তেওঁ কেনেকৈ দখল কৰিব পাৰিলে। আৰু তেওঁ যদি এজন নিকা ভাৱমূৰ্তিৰ মানুহ, তেওঁ চৰকাৰী মাটি কেলে দখল কৰিছে? এইবিলাক আমাৰ তদন্ত হ'ব লাগে, DC এটা তদন্ত কৰিব লাগে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাক এটা সুব্যৱস্থা কৰি, যিহেতুকে আমাৰ এটা অসমত এটা উচ্ছেদ চলি আছে, সেই উচ্ছেদৰ হেৰিয়ে দিয়ে আমাৰ যাতে এই মাটিখিনিও আমাক উচ্ছেদ কৰি দিয়ে, ভাল এটা তদন্ত কৰি পেলাই। ইফালে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ। অশোক শৰ্মাই চৰকাৰী ভূমি দখল কৰি কৃষি পাম্প স্থাপন কৰাৰ গুৰুতৰ অভিযোগ। কৃষি পাম্প স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ হৰিয়হতলীবাসীৰ। বিধায়ক হৈ থকাৰ সময়ত অশোক শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ। শৰ্মাৰ কৃষি পামৰ সন্মুখত প্ৰতিবাদ স্থানীয় ৰাইজৰ। শীঘ্ৰেই অশোক শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন হৈছে। শীঘ্ৰেই অশোক শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন হৈছে আৰু তেওঁ যেতিয়া বিধায়ক হৈ আছিল, বিজেপিৰ বিধায়ক হৈ আছিল 2016 পৰা 21লৈকে, সেই সময়ছোৱাতেই এই চৰকাৰী ভূমি বেদখল কৰি কৃষি পাম্প পতাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জলাশয় তেওঁ দখল কৰিছে। আমাৰ এই আজি জলাশয়টো দখল কৰাৰ কাৰণত আমাৰ বানপানীৰ পানীৰ ওলাই নাযায় আজিকালি। আজি চাওক, এই ৱালখন ৰাস্তা দিছে, তেওঁ কিমান মাটি তেওঁ দখল কৰিছে। এটা বহুমুখী ছেক্ৰেটাৰী হৈ পেলাই তেওঁ এনেকৈ মাটি কেনেকৈ দখল কৰিব পাৰে ন? তেওঁ আপোনালোকে চাওক, 2 ঠেট 3 ঠেট তেওঁ ফাৰ্ম বনাইছে। এই মাটিবিলাক কেনেকৈ কিনিছে? তেওঁ যদি শুদ্ধ নিকা মানুহ হয়, তেওঁ আমাক ৰাজহুৱাভাৱে তেওঁক এই কথাখিনি জনাওক যে ইমান মাটি তেওঁ কেনেকৈ দখল কৰিব পাৰিলে। আৰু তেওঁ যদি এজন নিকা ভাৱমূৰ্তিৰ মানুহ, তেওঁ চৰকাৰী মাটি কেলে দখল কৰিছে? এইবিলাক আমাৰ তদন্ত হ'ব লাগে, DC এটা তদন্ত কৰিব লাগে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাক এটা সুব্যৱস্থা কৰি, যিহেতুকে আমাৰ এটা অসমত এটা উচ্ছেদ চলি আছে, সেই উচ্ছেদৰ হেৰিয়ে দিয়ে আমাৰ যাতে এই মাটিখিনিও আমাক উচ্ছেদ কৰি দিয়ে, ভাল এটা তদন্ত কৰি পেলাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।